বাস্তৱ জীৱনত অতিকে প্ৰয়োজনীয় তিনিটা সত্য কথা মই বহু দেৰিকে বুজিছিলোঁ। আজি আপুনি যদি বুজি লয়, জীৱনত আগবাঢ়ি যোৱাত কোনেও আপোনাক বাধা দি ৰাখিব নোৱাৰে। মন দি শুনিব। সত্য নম্বৰ 1, অনুশাসন বা ডিচিপ্লিন। মটিভেশ্যন সদায় নাথাকে, কিন্তু অনুশাসন মানে ডিচিপ্লিন। মন নগ'লেও কাম কৰাবলৈ বা কাম কৰিবলৈ আপোনাক বাধ্য কৰাব। সফল মানুহবোৰে বহুত ডাঙৰ কিবা একো নকৰে, মন নগ'লেও তেওঁলোকে কাম আৰম্ভ কৰে, কাম কৰে। আপুনি আৰম্ভ কৰক, ৰাস্তা নিজে নিজে খোল খাই যাব। সত্য নম্বৰ 2, ন' ক'বলৈ শিকক। ন' ক'বলৈ শিকক, সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰিব। যিবোৰ মানুহ বা কামে আপোনাৰ সময় নষ্ট কৰে, সেইবোৰত আপুনি ন' ক'বলৈ শিকক। ন' কোৱা মানে আপুনি বেয়া মানুহ নহয়, আপুনি বুদ্ধিমান হৈছে। আপোনাৰ সময়ে আপোনাৰ ভৱিষ্যত, মনত ৰাখিব। সত্য নম্বৰ 3, নিসংগতাক ভয় নকৰিব। নিসংগতা মানে সেয়া শেষ নহয়। আপুনি অকলশৰে আছে মানে আপুনি চিন্তা কৰিবলৈ আৰম্ভ কৰিছে, মানে আপুনি আগবাঢ়িবলৈ লৈছে। এই সময়ত সৰল কাম কৰক, চিম্পল কাম কৰক, নিজকে বুজক, লক্ষ্য থিৰ কৰক আৰু আগবাঢ়ি যাওক। এই নিসংগতাই আপোনাক শক্তিশালী কৰি তুলিব। এই সত্য তিনিটাৰ কোনটো আপোনাৰ লগত বেছি মিলিছে? সত্য 1, সত্য 2 নে সত্য 3? কমেণ্ট কৰিব। ভালে থাকিব।